নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল মই আজি তোমালোকৰ কাৰণে ক্লাছ 4ৰ ইংলিছ ব্লছম 2 কিতাপখনৰ লেসন 5 ডিসকাশন কৰিবলৈ আগবাঢ়িছো লেসন 5 টো আমি নামটো চাওঁ আহা ইয়াৰ নামটো হ'ল হেল্থ দা আল্টিমেট ৱেলথ হেল্থ মানে স্বাস্থ্য আৰু ৱেলথ মানে সম্পদ হয়নে স্বাস্থ্য আমাৰ সম্পদ আল্টিমেট দা আল্টিমেট মানে চূড়ান্ত একদম মানে আমাৰ কাৰণে চূড়ান্ত মানে কি একদম শেষৰ যোনটো মানে একদম ফাইনেল মানে আৰু বুজি পালা ফাইনেল ৱেলথ আমাৰ একদম চূড়ান্ত সম্পদ বুজাইছে মানে হেল্থ স্বাস্থ্যটো হৈছে আমাৰ একমাত্ৰ সম্পদ একদম চূড়ান্ত বা শেষ পৰ্যায়ৰ সম্পদ বা একদম ফাইনেল সম্পদ আৰু মানে হা ঠিক আছে সেইটো মানে স্বাস্থ্য থাকিলেহে আমাৰ চব হ'ব সেইকাৰণে কিতাপৰ লেচনটোৰ নামেই দিছে হেল্থ দা আল্টিমেট ৱেলথ যদি আমি কওঁ স্বাস্থ্য এটা চূড়ান্ত সম্পদ ঠিক আছে এতিয়া তোমালোকক কি কৈছে চোৱা ইমাজিন মানে তোমালোকক কল্পনা কৰিবলৈ দিছে that you are in the market to buy food items for yourself ধৰি লোৱা তুমি কিহত আছা বজাৰত আছা আৰু তোমাৰ নিজৰ কাৰণে ফুড আইটেমছ খোৱা বস্তু কিনিবৰ কাৰণে তুমি গৈছা which of the following would you like to choose from the market এতিয়া তলৰ পৰানো তুমি কি চুজ কৰিবা কি খাবলৈ মন কৰিবা মাৰ্কেটৰ পৰা তুমি কি আনিবলৈ বিচাৰিবা বা put a tick on the item ৰাইট টিক কৰিব দিছে তুমি যোনটো আইটেম আনিবলৈ বিচাৰিবা ইয়াত চোৱা কি আইটেম আছে আইচক্ৰীম আছে তুমি আইচক্ৰীম আনিবলৈ বিচাৰিবা নেকি ইয়াত ফ্ৰুটছ আছে ফল মূল ভেজিটেবলছ আছে শাক পাচলি হয়নে তুমি যোনটো আনিবলৈ বিচাৰা তাতে এনেধৰণে টিক মাৰিব পাৰিবা যদি তুমি ফল মূল আনিবলৈ বিচাৰিছা ফল মূলত টিক কৰিব পাৰিবা আৰু যদি তুমি বোলে ভেজিটেবলছ আনিব বিচাৰিছা ভেজিটেবলছত টিক কৰিব পাৰিবা হয়নে ঠিক তেনেধৰণে ইয়াত চোৱা কেন আছে কেনটো এইটো কিহৰ ধৰি লোৱা ঠাণ্ডা হয়নে আমি যে খাওঁ জুইচ হয় আৰু এইটো নুডলছ মানে তোমাৰ মেগী টাইপৰ হয়নে নহয় মেগী আৰু চাও লিখা তাৰপিছত কৈছে কোকোনাট এইটো হ'ল নাৰিকল আছে নাৰিকলৰ ভিতৰত পানী থাকে নাৰিকল খাব পাৰোঁ আমি ইয়াৰ পৰা দুটা বস্তু পাওঁ যদি তুমি বোলে যোনকেইটা বস্তু আনিব বিচাৰিবা সেইকেইটা তুমি টিক কৰিব লাগিব পৰাপক্ষত আইচক্ৰীম নুডলছ আৰু এনেকুৱা ধৰণৰ ক'ল্ড ড্ৰিংকছৰ পৰা আঁতৰি থাকিবা ভাল বস্তুবোৰ খাবা তেতিয়াহে স্বাস্থ্যটো ভালে থাকিব হেল্থটো তেতিয়া তুমি আল্টিমেট ৱেলথ বুলি ক'ব পাৰিবা তোমাৰ হেল্থটো আল্টিমেট ৱেলথ হয় বুজি পালা ঠিক আছে ইয়াৰ পিছত কি কুৱেশ্যন আছে আমি চাওঁ আহাচোন এই কুৱেশ্যন কেইটা ফাৰ্ষ্টত কৈছে which of your favorite what is your favorite food তোমাৰ ভাল লগা খাদ্য সামগ্ৰী কোনটো আৰু ইয়াৰ সোৱাদ কেনেকুৱা ঠিক আছে ইয়াৰ আমি প্ৰশ্নৰ উত্তৰলৈ যাওঁ ব'লা ইয়াত তুমি তোমাৰ নিজৰ মতে লিখিব পাৰিবা এতিয়া মই লিখিছোঁ আনচাৰ মাই ফেভাৰেট ফুড ইজ ডোচা মোৰ ভাল লগা খাদ্যটো হ'ল ডোচা ইট টেষ্ট ডেলিচিয়াছ ইয়াৰ সোৱাদটো কেনেকুৱা সুধিছিলে বৰ ডেলিচিয়াছ বুলি কোৱা হৈছে মানে সোৱাদযুক্ত নেক্সট কুৱেশ্যন 2 হৈছে ডেছক্ৰাইব হাউ ইয়ৰ ফেভাৰেট ফুড লুকছ তোমাৰ ভাল লগা খাদ্যটো দেখিবলৈ কেনেকুৱা বা ইয়াকে আনচাৰটো হ'ব মাই ফেভাৰেট ফুড লুকছ ছফ্ট ক্ৰিস্পি এণ্ড কালাৰফুল মানে মোৰ ভাল লগা খাদ্যটো কোমল মানে ছফ্ট ক্ৰিস্পি মানে মচমচীয়া বা কৰকৰীয়া আৰু কালাৰফুল বৰ ধুনীয়া ৰংযুক্ত নেক্সট কুৱেশ্যন 3ত কৈছে নেম এ ফুড ডেট ইউ ডোণ্ট লাইক টু ইট এনেকুৱা এটা খাদ্যৰ নাম কোৱা যোনটো তুমি খাই বেয়া পোৱা হোৱাই ডোণ্ট ইউ লাইক ইট আৰু তুমি এইটো কিয় বেয়া পোৱা দুইটা লিখিব লাগিব এতিয়া আনচাৰটো মই এনেধৰণে লিখিছোঁ আই ডোণ্ট বা ডু নট লাইক জাংক ফুড বিকজ ইট ইজ আনহেল্ডি মই জাংক ফুডবিলাক খাই বেয়া পাওঁ কাৰণ এইটো স্বাস্থ্যসন্মত নহয় তোমালোকেও লিখিব পাৰা বা তোমালোকে বেলেগো লিখিব পাৰা যে জাংক ফুড কোনবিলাক আছিলে মেগী আকৌ তোমাৰ মছলাজাতীয় চিংৰা কচৰি এইবিলাক হয়নে আমি আলোচনা কৰিছিলোঁ নেক্সট কুৱেশ্যন 4 হোৱাট কাইণ্ড অফ ফুড ডু ইয়ৰ পেৰেণ্টছ ৱান্ট ইউ টু ইট এভৰি ডে তোমাৰ মা দেউতাই তোমাক কেনেধৰণৰ খাদ্য ডেইলি খুৱাব বিচাৰে হয় তোমালোকে জানা নিশ্চয় জাংক ফুডবিলাক খুৱাব নিবিচাৰে হয় না ফ্ৰেছবোৰ খুৱাব বিচাৰে আনচাৰটো এনেধৰণৰ হ'ব মাই পেৰেণ্টছ ৱান্ট মি টু ইট ফ্ৰেছ ফ্ৰুটছ ভেজিটেবলছ এণ্ড হেল্ডি ফুড এভৰি ডে মোৰ মা দেউতাই মোক সদায় সতেজ
ফল-মূল, শাক-পাচলি আৰু স্বাস্থ্যসন্মত খাদ্য খুৱাব বিচাৰে। হয় না, আমি প্ৰথমতে যে পাইছিলোঁ স্বাস্থ্যসন্মত খাদ্য, তেনেধৰণৰ খাদ্য। ঠিক আছে? এতিয়া ইয়াৰ পিছত কি আছে আমি চাওঁ আহা। লেটছ ৰিড। আমি পঢ়োঁ দেই। এই ইয়াতেনো কি কৈছে চাওঁচোন। দ্য স্কুল ৰিঅপেণ্ড আফটাৰ দ্য ছামাৰ ব্ৰেক। বিদ্যালয়খন গৰমৰ বন্ধৰ পিছত পুনৰ ৰিঅপেন হৈছে, মানে পুনৰ খুলিছে। ঠিক আছে? The students were excited to meet their friends after a month-long vacation. এমাহ দীঘলীয়া বন্ধৰ পিছত ছাত্ৰ ছাত্ৰীসকলে বৰ আগ্ৰহী হৈ আছে নিজৰ বন্ধুসকলক লগ পাবৰ কাৰণে। আমিও নিজে যেতিয়া বিদ্যালয় বন্ধ হয়, গৰম বন্ধৰ পিছত আমি সকলোৱে ইজনে সিজনক লগ পাবলৈ যিহেতু উত্ৰাৱল হৈ থাকোঁ, আমি এক্সাইটেড বা আগ্ৰহী হৈ থাকোঁ, ঠিক তেনেধৰণে সেই স্কুলখন ৰিঅপেন হৈছে, পুনৰ খুলিছে, আৰু তেনেকৈ ধৰণে ছাত্ৰ ছাত্ৰীসকলে তেওঁৰ বন্ধু বান্ধৱীসকলক এমাহৰ পিছত লগ পাব, মনটো ভাল লাগি আছে। দ্য ক্লাছৰুম বাজড উইথ দ্য চিয়াৰফুল চাউণ্ড অফ লাফাৰ এণ্ড এক্সাইটমেণ্ট। মানে কি কৈছে, শ্ৰেণীকোঠাবোৰ হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হৈছিল আৰু উত্তেজিত হৈ পৰিছিল, আৰু মানে এমাহজোৰা যে বিদ্যালয়ৰ বন্ধ হৈছিলে, সেইকাৰণে সকলোৱে একদম মানে হুলস্থুলীয়া পৰিৱেশ এটাৰ সৃষ্টি হৈছিলে। গোটেইখিনিয়ে একেলগে লগ পাই কথা পাতোতে পাতোতে বাজড হৈছিলে, মানে ক্লাছৰুমটো একদম ডাঙৰ হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হৈ গৈছিলে। এণ্ড চিয়াৰফুল, উদযাপন কৰিছিলে, ডাঙৰ ডাঙৰ চাউণ্ড হৈছিলে, হাঁহিছিলে। ঠিক আছে? গাৰ্গী, a student of class 4, was excited to see Lipika, her best friend, and shouted in joy. আনন্দতে চিঞৰি উঠিছিলে গাৰ্গীয়ে। কিয়? তাই আছিলে ক্লাছ 4ৰ ছোৱালী, আৰু তাই বান্ধৱী লিপিকাক যেতিয়া মানে প্ৰিয় বান্ধৱী লিপিকাক লগ পোৱাৰ লগে লগে কোনে গাৰ্গীয়ে চিঞৰি উঠিছিলে, এক্সাইটেড হৈ পেলাই, চাউটেড উইথ জয়, আৰু মানে আনন্দতে চিঞৰিছিলে যে তোমাক বহু দিনৰ মূৰত মই লগ পালোঁ দেই, এনেধৰণে। গাৰ্গীয়ে কৈছে, হে লিপিক কি বুলি মাতিছে? লিপিকাক লিপি বুলি মাতিছে। আই এম হেপ্পী টু চি ইউ আফটাৰ এ লং টাইম। মই তোমাক বহু দিনৰ মূৰত দেখা পাই মই বৰ আনন্দিত হৈছোঁ, মোৰ বৰ ভাল লাগিছে। হাউ ৱাজ ইয়ৰ ট্ৰিপ টু শ্বিলং? তোমাৰ যে শ্বিলঙলৈ ফুৰিবলৈ গৈছিলা, তোমালোকৰ শ্বিলঙৰ ট্ৰিপটো কেনেকুৱা হ'ল, বা শ্বিলঙৰ ভ্ৰমণ কেনেকুৱা আছিলে কোৱাচোন বুলি কৈছে। মানে প্ৰশ্নবোধক যে দিছে, কিবা এটা সুধিছে মানে। লিপিকাই কৈছে, উই হেড টু পষ্টপন দ্য ট্ৰিপ। গাৰ্গী কি কৈছে যে আমি ভ্ৰমণ পিছুৱাই দিব লগা হ'ল নহয় গাৰ্গী। পষ্টপন মানে পিছুৱাই দিয়া। ঠিক আছে? মাই ব্ৰাদাৰ এণ্ড আই হেড ফেভাৰ ডিউৰিং দ্য হলিডেজ। মোৰ ব্ৰাদাৰ মানে মোৰ ভাইটি বুলি কৰিব পৰা। এল্ডাৰ ব্ৰাদাৰ বুলি ক'লে ডাঙৰ, ব্ৰাদাৰ বুলি ক'লে ভাইটি। মোৰ ভাইটি আৰু মোৰ জ্বৰ হৈছিলে ডিউৰিং দ্য হলিডেজ, এই বন্ধৰ দিনকেইটাৰ সময়ত মোৰ আৰু মোৰ ভাইটিৰ কি হৈছিলে, ফেভাৰ মানে জ্বৰ হৈছিলে। গাৰ্গীয়ে কৈছে, চৰি টু হিয়াৰ ডেট। এইটো শুনি বৰ দুখ লাগিলে, বৰ বেয়া লাগিলে। ইউ লুক কোৱাইট পেল। কৈছে তোমাক দেখাত কিবা হেতা পৰি থকা, তোমাক যেন বেমাৰ হৈ আছিলে উঠাৰ পিছত, কিন্তু তেনেকুৱা এটা লাগিছে, মানে উজ্জ্বলতাটো কমি আছে, পেল হৈ আছা, মানে বগা বগা হৈ আছে ৰং, একদম গাটো তেজে যেন সতেজ হৈ থকা নাই, তেনেকুৱা লাগিছে। তাৰপিছত কি হৈছে, বিমল শইকীয়া দ্য টিচাৰ এণ্টাৰ্ছ দ্য ক্লাছ এণ্ড গ্ৰীটছ দ্য ষ্টুডেণ্টছ উইথ এ ৱাৰ্ম স্মাইল। বিমল শইকীয়া শিক্ষকজন, বিদ্যালয়খনৰ শিক্ষক, এণ্টাৰ্ছ দ্য ক্লাছ মানে শ্ৰেণীকোঠাত প্ৰৱেশ কৰিলে, এণ্টাৰ কৰিলে, এণ্ড গ্ৰীটছ দ্য ষ্টুডেণ্টছ উইথ এ ৱাৰ্ম স্মাইল, আৰু উষ্ম হাঁহিৰে ছাত্ৰ ছাত্ৰীক সম্ভাষণ জনালে। মানে এটা হাঁহি মাৰি স্মাইল কৰি পেলাই বিমল শইকীয়া বুলি শিক্ষকজন ক্লাছৰুম বা শ্ৰেণীকোঠাৰ মাজলৈ সোমাই আহিলে। টিচাৰে কি কৈছে ইয়াৰ পিছৰ পেজটোত, হাউ আৰ ইউ মাই ডিয়াৰ ষ্টুডেণ্টছ, মোৰ মৰমৰ বন্ধু ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ কেনেকুৱা? হাউ আৰ ইউ মানে তোমালোকৰ ভালনে, তোমালোক কেনে আছা, এনেকৈ সুধিছে। ডিড ইউ এনজয় ইয়ৰ ছামাৰ ব্ৰেক? তোমালোকৰ ছামাৰ ব্ৰেকটো বা গৰমৰ বন্ধখিনি তোমালোকে এনজয় কৰিলানে, মানে উপভোগ কৰিলানে? তাৰপিছত দ্য ক্লাছ, গোটেই ক্লাছটো একেলগে কৈছে, য়েছ ছাৰ উই হেড এ লট অফ ফান। হয় ছাৰ, আমি বৰ মজা কৰিলোঁ। ফান মানে মজা কৰিলোঁ বুজাইছে, ধেমালি মানে মজা লাগিলে, আৰু সেইটোকে গোটেই ক্লাছটোৱে কৈছে। টিচাৰে আকৌ কৈছে, লিপিকা ইউ লুক আনৱেল, ইজ এভৰিথিং অ'কে? লিপিকাক টিচাৰে বা শিক্ষকে কি কৈছে যে, লিপিকা তোমাক অসুস্থ যেন লাগে, তুমি ঠিকে আছানে? তোমাক কিন্তু অকণমান অসুস্থ লাগিছে, গাটো যে লিপিকাৰ বেয়া। লিপিকাক দেখোঁতেই শিক্ষকে গম পাই গৈছে আৰু সুধিছে যে, লিপিকা তুমি ভালে আছানে? তোমাক কিন্তু দেখাত
অকণমান অসুস্থ যেন লাগিছে লিপিকাই কৈছে নট ৰিয়েলি ছাৰ আই হেড ফিভাৰ মই বৰ ভালে নাই ছাৰ মোৰ জ্বৰ হৈছিলে ঠিক আছে টিচাৰে কৈছে ডিড ইউ চি এ ডক্টৰ ডক্টৰ বা চিকিৎসকক দেখুওৱা হ'লনে চিকিৎসকক দেখুৱাইছিলানে বুলি সুধিছে লিপিকাই কৈছে য়েছ ছাৰ চি প্ৰেছক্ৰাইব মি এ ফিউ মেডিচিনছ এণ্ড এ ডায়েট চাৰ্ট মোক ডক্টৰক মই দেখুৱাইছিলোঁ হয় ছাৰ য়েছ ছাৰ মই দেখুৱাইছিলোঁ চি প্ৰেছক্ৰাইব ডক্টৰ মানে মহিলা সেইকাৰণে চি বুলি কৈছে আৰু যদি পুৰুষ হ'লহেঁতেন সি ক'লেহেঁতেন চি প্ৰেছক্ৰাইব মি এ ফিউ মেডিচিনছ মোক তেওঁ অলপ মেডিচিন বা দৰৱ পাতি প্ৰেছক্ৰাইব কৰিছিলে মানে প্ৰেছক্ৰাইব মানে কোন প্ৰেছক্ৰিপশ্যনত যে লিখি দিয়ে বুজে কেইটামান ঔষধ মানে দিছিলে এণ্ড ডায়েট চাৰ্ট আৰু এখন খাদ্যৰ তালিকা কি খাব লাগে কি খালে মোৰ বেমাৰটোত ভাল তেনেধৰণে এখন খাদ্য তালিকা দিছিলে টিচাৰে কৈছে হোৱাট ফুড ডিড চি ইনক্লুড ইন ইয়ৰ ডায়েট চাৰ্ট ডক্টৰে তোমাৰ সেই ডায়েট চাৰ্টখনত বা খাদ্য তালিকাখনত হোৱাট ফুড কি খাদ্য দিছিলে কি খাদ্য ইনক্লুড কৰিছিলে লিপিকাই কৈছে চি টল্ড মি টু ইট চয়াবিন লেণ্টিলছ ৰাইচ এণ্ড ৰুটি মোক কি খাব দিছিলে চয়াবিন খাব দিছিলে লেণ্টিল মানে দালি খাবলৈ দিছিলে ৰাইচ খাব দিছিলে ভাত খাব দিছে আৰু ৰুটি খাবলৈ কৈছে তাৰপিছত গাৰ্গীয়ে কৈছে ডিড নট শ্বি মেনশ্যন মিল্ক ফিছ এণ্ড এগ লগৰ যোনগৰাকী গাৰ্গী আছিলে গাৰ্গীয়ে সুধিছে ডিড নট শ্বি মেনশ্যন মিল্ক ফিছ অৰ এগ তোমাৰ গাখীৰ মাছ মাংস খাবলৈ ডক্টৰে কোৱা নাই নেকি লিপিকাই কৈছে অ' য়েছ চি ডিড অ' হয় ডক্টৰে কৈছিলে চি এডেড ডেট আই মাষ্ট ফ'ল' দ্য ডায়েট চাৰ্ট ষ্ট্ৰিক্টলি অঁ আই মাষ্ট ফ'ল' হয় দিছিলে মোক মাছ মাংস আৰু ডিম কণীও বা খাবলৈ দিছিলে চি এডেড ইট মাষ্ট ফ'ল' দ্য ডায়েট চাৰ্ট ষ্ট্ৰিক্টলি আৰু একদম ষ্ট্ৰিক্টলি মানে মোক কঠোৰভাৱে কৈছিলে যে তুমি মানিবই লাগিব তুমি ডায়েট চাৰ্টখন মানিলেহে তোমাৰ শৰীৰ ভাল হ'ব সেই মোক ডক্টৰে মানি চলিব দিছিলে গাৰ্গীয়ে আকৌ কৈছে টু ষ্টে হেল্ডি উই শ্বুড ইট ফ্ৰেছ ফ্ৰুটছ এণ্ড ভেজিটেবলছ টু গাৰ্গীয়ে মানে কথাবিলাক জানে সেইকাৰণে আকৌ কৈছে টু ষ্টে হেল্ডি আমি স্বাস্থ্যৱান হৈ থাকিবলৈ উই শ্বুড ইট ফ্ৰেছ ফ্ৰুটছ এণ্ড ভেজিটেবলছ টু আমি কি ফ্ৰেছ মানে ফ্ৰেছ বুলি ক'লে আমি কি ক'ম যে সতেজ আমি ফল মূল আৰু শাক পাচলি খাব লাগে সতেজ শাক পাচলি আৰু ফল মূলো আমি স্বাস্থ্য ভালে ৰাখিবলৈ হ'লে আমি কিন্তু খাব লাগে সেইবুলি গাৰ্গীয়ে কৈছে হয়নে এইখিনিলৈকে বুজি পালা এতিয়া আমি তাৰ তলতনো কি কৈছে চোৱাচোন তাৰ পৰা তলত টিচাৰেও কৈ আছে কিবা কিবি হয়নে এতিয়া টিচাৰে কৈছে কি কৈছে ইউ আৰ ৰাইট ষ্টুডেণ্টছ হোৱাট এলছ উড উই ডু টু কিপ আৱাৰ চেল্ফ হেল্ডি তোমালোকে ঠিকেই কৈছা ছাত্ৰ ছাত্ৰীসকল নিজকে সুস্থ কৰি ৰাখিবলৈ আৰু কি কৰিব লাগে হোৱাট এলছ শ্বুড উই ডু কিপ আৱাৰ চেল্ফ হেল্ডি আমাক নিজকে হেল্ডি কৰি ৰাখিবলৈনো আৰু আমি কি কৰিব লাগে প্ৰাঞ্জল বোলাজনে কৈছে যে উই শ্বুড এভইড ইটিং জাংক ফুডছ মই যে তোমালোকক কৈছিলোঁ ইয়াতে নুডলছ আৰু তোমাৰ কি আছিলে আইচক্ৰীম আছিলে তোমাৰ তাৰ লগতে জাংক ফুড বুলি কওঁতে তোমালোকৰ ঠাণ্ডা আৰু এনেধৰণৰ চিংৰা কচুৰি এনেধৰণৰ বস্তুবোৰক আমি জাংক ফুড বুলি কওঁ হয়নে সেইটোকে প্ৰাঞ্জলে ক'লে উই শ্বুড এভইড ইটিং জাংক ফুড আমি জাংক ফুডবোৰ পৰা এভইড কৰিব লাগে আঁতৰি থাকিব লাগে তাৰপিছত আকৌ গাৰ্গীয়ে কৈছে উই মাষ্ট গেট আপ আৰ্লি ইন দ্য মৰ্ণিং কৈছে যে শিক্ষকে যে সুধিছিলে নিজকে সুস্থ কৰি ৰাখিবলৈ কি কৰিব লাগে প্ৰাঞ্জলে ক'লে সেইটো গাৰ্গীয়ে কৈছে যে কি উই মাষ্ট গেট আপ আৰ্লি ইন দ্য মৰ্ণিং আমি সোনকালে শোৱাৰ পৰা উঠিব লাগে গ' ফৰ এ ৱাক আমি খোজকাঢ়িবলৈও যাব লাগে আৰু এণ্ড ডু ছাম লাইট এক্সাৰচাইজ আৰু আমি কিছুমান পাতল শাৰীৰিক মানে ব্যায়াম কৰিব লাগে আমি নিশ্চয় তোমালোকে জানা যোগাসন ব্যায়াম সিদিনাখন যোগ দিৱস পালন কৰিব গৈছোঁ সেই যোগ আসন ব্যায়াম খোজকঢ়া পানী খোৱা সোনকালে খোৱা বোৱা অথবা এনেকুৱা অভ্যাসবিলাক আমি কৰিব লাগে হয়নে নহয় প্ৰাঞ্জলে আকৌ কৈছে কি যে উই শ্বুড গেট এনাফ শ্লিপ এণ্ড ড্ৰিংক প্লেণ্টি অফ ৱাটাৰ আমি কি প্ৰয়োজনত যিমানখিনি শুব লাগে সিমানখিনি শুবও লাগিব আমি আৰু লগতে প্লেণ্টি অফ ৱাটাৰ পানীও আমি একদম মানে যিমান পৰিমাণে খোৱা উচিত আমি সিমান পৰিমাণে খাব লাগে যথেষ্ট টোপনি মাৰিব লাগে আৰু যথেষ্টখিনি পানীও খাব লাগে টিচাৰে কৈছে ভেৰি গুড ষ্টুডেণ্টছ বৰ ভাল ছাত্ৰ ছাত্ৰীসকল এই চাওঁ
sound mind resides in the sound body. যে a sound mind resides in a sound body. কি কৈছে যে সুস্থ মন এটা সুস্থ শৰীৰত বাস কৰে। এই সুস্থ মাইণ্ড মানে চাউণ্ড মানে শব্দ কোৱা নাই, সুস্থ এটা মাইণ্ড, সুস্থ এটা মন, ৰিচাইডছ ইন এ চাউণ্ড বডি, সুস্থ শৰীৰত। সুস্থ শৰীৰটো যদি সুস্থ হৈ থাকে, চাউণ্ড বডি মানে সুস্থ বডি, চাউণ্ড মাইণ্ড মানে সুস্থ মন। সুস্থ মন এটা সুস্থ বডিতহে থাকে, সেইটোকে কৈছে। এইটো তোমালোকক এতিয়া বহলাই লিখিবলৈ আহিব পাৰে, যে ইলাবৰেট বা এক্সপ্লেইন বুলি আহিব পাৰে, কিন্তু মনত ৰাখিবা। কিপ ইয়ৰ চেল্ফ হেল্ডি টু বি হেপী, কৈছে সুখী হ'বলৈ নিজকে সুস্থ কৰি ৰাখা। কিপ ইয়ৰ চেল্ফ হেল্ডি টু ষ্টে হেপী, মানে সুখী হৈ থাকিবলৈ, হেপী হৈ থাকিবলৈ কিপ ইয়ৰ চেল্ফ হেল্ডি, তুমি নিজকে স্বাস্থ্য ভাল কৰি বা সুস্থ কৰি ৰাখিব পাৰিব লাগিব। ঠিক আছে, এনেধৰণে আমি পাঠটো শেষ কৰিলোঁ। ৰিড দ্য ৱৰ্ডছটো, এইকেইটা ৱৰ্ড তোমালোকৰ কিতাপতে এতিয়া আমি পাই আহিছোঁ। পষ্টপন বুলি পাইছিলোঁ, পষ্টপন মানে পিছুৱাই দিয়া, মনত ৰাখিবা। বাজ মানে গুঞ্জৰিত হোৱা বা যোনটো হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হৈছিলে যে বিদ্যালয়ত, সেইটোকে বাজ বুলি কৈছে। চিয়াৰফুল মানে হাঁহিমুখীয়া, সকলোৱে হাঁহিমুখীয়াৰে উৎপাত বুলিও ক'ব লাগিব। বাজ মানে সেই গুঞ্জৰিত হৈছিলে হাঁহিমুখৰ কথা বতৰাবিলাক অকণমান ডাঙৰকে সকলোৱে শুনাকে ৰুমৰ ভিতৰত হুলস্থুলীয়া পৰিৱেশ হৈছিলে। লাফাৰ মানে হাঁহি। এক্সাইটমেণ্ট মানে উত্তেজিত। লেণ্টিলছ মানে মচুৰ দাইলক আমি লেণ্টিলছ বুলি কওঁ, হয়নে? আমি সেই লেণ্টিলছ খাবলৈ দিছিলে, ৰাইচ খাব দিছিলে, ৰুটি খাব দিছিলে, চয়াবিন, হয়নে নহয়? এনেধৰণৰ বস্তুবোৰ খাব দিছিলে। এতিয়া এই পাঠটো বুজনি ইমানতে শেষ কৰিলোঁ। তোমালোকে যদি কোনোবাটো চেণ্টেঞ্চ বা শব্দ বা বুজি পোৱা নাই, কমেণ্টত সুধিব পাৰিবা, মই তোমালোকক ৰিপ্লাই দিম, বুজাবলৈ চেষ্টা কৰিম। আৰু ইয়াৰ পিছৰ ভিডিঅ'ত তোমালোকৰ পাৰ্ট 2 কৰি কুৱেশ্যন আনচাৰৰ মাজলৈ যাম। প্ৰথম পাৰ্টত ইমানখিনিতে শেষ কৰিছোঁ। তোমালোকক পিছৰ পাৰ্টটো লাগিবনে নাই কমেণ্ট যোগে জনাবাচোন দেই।